নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান জেনেৰেল নলেজৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি এক নম্বৰ প্ৰশ্নটো হৈছে শীতকালত ভাৰতলৈ কিমানবিধ ভ্ৰমণকাৰী চৰাই আহে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় ৩০০ বিধ। ২ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত আটাইতকৈ কঠোৰ আইন আছে? ইয়াৰ উত্তৰটো হৈছে সৌদি আৰৱ দেশত। ৩ নম্বৰ প্ৰশ্নটো হৈছে মৃত্যুৰ পিছত মানুহৰ মগজুটো কিমান সময়লৈকে জীয়াই থাকে? ইয়াৰ উত্তৰটো হৈছে 10 মিনিট সময়লৈকে। ৪ নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতবৰ্ষত বৰ্তমানলৈকে কিমানজনক ফাঁচি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে ৫৭ জনক। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ জাতীয় জলজ প্ৰাণী কোনটো? ইয়াৰ উত্তৰটো হৈছে গংগা ডলফিন। ৬ নম্বৰ প্ৰশ্নটো হৈছে কেতিয়া চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে ২০১১ চনত। ৭ নম্বৰ প্ৰশ্নটো হৈছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে যোগীঘোপা আৰু পঞ্চৰত্ন। ৮ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বৰাইল পাহাৰ। ৯ নম্বৰ প্ৰশ্নটো হৈছে সুগন্ধি চহৰ বুলি ভাৰতবৰ্ষৰ কোনখন চহৰক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে ইটানগৰ চহৰক। ১০ নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱ পানীত থাকে তথাপিও পানী নাখায়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে ভেকুলী। আজি ১১ নম্বৰ প্ৰশ্নটো হৈছে কোনখন আফ্ৰিকান ৰাষ্ট্ৰ চকলেটৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হৈছে ঘানা। ৫২ নম্বৰ প্ৰশ্নটো হৈছে লাইফবয় চাবোন কোনখন দেশৰ কোম্পানী হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।